ডাৱৰীয়া বতৰ যিহেতু মাংস অকণ খাবহে লাগে আৰু নে কি কয় কথামতেই কাম। এইফালে মাংস লৈ আহিলে আৰু মায়ে এইফালে বনাবৰো আৰম্ভ কৰিলে। আমাৰ পিছে মাংস আনিলে আমাৰ মা আৰু ভাইটিয়ে বনায় দেই, টেষ্টিকৈ বনাই যেন, সেইকাৰণে মই মাহঁতকে বনাবলৈ দিওঁ। আৰু মই নিজেই মাংস বনাই খাই ইমান টেষ্ট নাপাওঁ। আৰু এইটো কোনো ৰেচিপি ভিডিঅ' নহয়, মইনো ৰাতি ভাতকেইটা কিহে খালোঁ আপোনালোকক তাকেই দেখাইছোঁ। আৰু মায়ে এইফালে মাংসত আদা নহৰু দিলে, মানে কমকৈ দিছে এইটো কাৰণে তেলত আগতীয়াকৈ অলপমান দিছিলে, সেইকাৰণে এতিয়া অকণমান কমকৈ দিছে। আৰু আপোনালোকে মাংস বনালে বাৰু টেষ্ট কৰেনে? আমি কিন্তু কৰোঁ দেই, আগৰ পৰাই টেষ্ট কৰোঁ আৰু খুব টেষ্টি হৈছিলে খাবলৈ। এইফালে আকৌ গুটি আলু আৰু পিঁয়াজৰ নলি দি এনেকৈ ভাজি অকণমান বনালোঁ। মানে অকল মাংস হ'লেও চলি যায়, কিন্তু অকণমান ভাজি অকণ বনাই দিছোঁ আৰু যিহেতু মায়ে মাংস নাখায়। আৰু এইফালে আমাৰ প্লেটো ৰেডি হৈ গ'ল, গুটি আলু আৰু পিঁয়াজৰ নলি ভাজি আৰু মাংসৰ গ্ৰেভি। আপোনালোকে বাৰু ভাত সাজ খালেনে? আমি পিছে খালোঁ দেই। ভিডিঅ'টো পিছে কেনেকুৱা লাগিলে চাই জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।